আমিতো আদৰণি জনাইছোঁ অসম চাহ জনজাতি ছাত্ৰ সন্থাই, কাৰণ ভূমিৰ অধিকাৰৰ যিটো আন্দোলন এইটো আচলতে বহু দীঘলীয়া আন্দোলন। আৰু অসমৰ আজিলৈকে 1947 পিছত যিমান চৰকাৰ হ'ল, বহুত মুখ্যমন্ত্ৰী হ'ল, চাহ শ্ৰমিকক ভূমিক অধিকাৰ দিম এই কথাটো আচলতে মুখেৰে উচ্চাৰণ কৰাৰে সাহস কৰা নাছিলে কোনেও। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিশ্চিতভাৱে ব্যতিক্ৰম, কাৰণ তেখেতে চাহ শ্ৰমিকৰ ভূমিৰ পট্টাৰ ক্ষেত্ৰত যোৱাকালি আনুষ্ঠানিকভাৱে কৈছে যে চাহ মালিকৰ কব্জাৰ পৰা কাঢ়ি আনি লাইনৰ যিসমূহ মাটি, য'ত চাহ শ্ৰমিকসকলে আজি যুগ যুগ ধৰি বসবাস কৰি আছে, তেওঁলোকক সেই ভূমিৰ অধিকাৰ দিবৰ কাৰণে তেওঁ যিকোনো পৰিস্থিতিত গৈ হ'লেও দিব। ভূমি আইন সংশোধন কৰাৰ কথাও তেখেতে কৈছে, যাতে ভূমি আইনখনে চাহ শ্ৰমিকক মাটি পট্টা প্ৰদানত হেঙাৰ হ'ব নোৱাৰে। তাৰ কাৰণে তেওঁ ইতিমধ্যে ভূমি আইন সংশোধনৰ বিষয়টো কৈছে। 25 নৱেম্বৰ এটা তাৰিখৰ কথা কৈছে, যিটো তাৰিখত এখন বিল তেওঁলোকে ইণ্ট্ৰডিউচ কৰিব আৰু যাৰ জৰিয়তে চাহ শ্ৰমিকে ভূমিৰ পট্টা পাব পাৰে। গতিকে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আচলতে যিটো দাবীক লৈ আমি কাম কৰোঁ, আল্টিমেট আমাৰ ডিমাণ্ডবিলাক ফুলফিলটো গভৰ্ণমেণ্টখনে কৰিব। তো গভৰ্ণমেণ্টৰ মুৰব্বীজনে আহি যদি চাহ শ্ৰমিকক ভূমি পট্টাৰ বিষয়টোত এটা অত্যন্ত কোনো লোকঢাক আৰবেৰ নথকাকৈ ইমান মুকলি এটা ঘোষণা কৰে, তো নিশ্চিতভাৱে আমি আদৰণি জনাম। আৰু আমি আশা কৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ এই যি উক্ত দিনা সভাত যি ঘোষণা, সেই ঘোষণা কাৰ্যকৰী কৰক। কাৰ্যকৰী কৰি মই ভাবিছোঁ এইটো এটা জনগোষ্ঠীটো অসমৰ মাটিত 200 বছৰ থকাৰ পিছত চাহ শ্ৰমিকসকলৰ এইটো অধিকাৰ হয়, প্ৰাপ্য অধিকাৰ। তাৰ কাৰণে আন্দোলনো কৰিব নালাগে, তাৰ কাৰণে কোনো আচলতে মেমৰেণ্ডামো দিব নালাগে চৰকাৰ এখনক। চৰকাৰৰ দায়িত্ব আছিলে চাহ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ দিয়াটো, কাৰণ ভূমিৰ অধিকাৰ নোপোৱাৰ কাৰণে আমি আটাইতকৈ অসমৰ পিছপৰা জনগোষ্ঠী হৈ আছে একমাত্ৰ এইটো কাৰণে যে আমাৰ ভূমিৰ অধিকাৰ নাই। আমাৰ ল'ৰা ছোৱালী আজিৰ তাৰিখত এতিয়াও শংকিত যে কোনোবা এটা পৰিয়ালত যদি বাপেক মাকে বাগিচাত কাম কৰে, সন্তান যদি ক'ৰবাত মানে পঢ়া শুনা কৰি আজি গ্ৰেজুৱেশ্যন কৰিলে, তো তাৰ এটা সদায় চিন্তা থাকে, মানে মই যদি ক'ৰবাত বাহিৰত গৈ কোনোবা প্ৰাইভেট ক্ষেত্ৰত মানে চাকৰি এটাও কৰোঁ, বাগানখনত যদি কাম নকৰোঁ, তেতিয়া মোৰতো কোৱাৰ্টাৰটো নাথাকিব। তাৰমানে কি, মইতো গাড়ী মানে ফুটপাথত থকাৰ নিচিনা এটা অৱস্থা হ'ব। কাৰণ আমাৰতো তেওঁলোকৰতো মালিকে কাক কোৱাৰ্টাৰ দিব, শ্ৰমিককহে কোৱাৰ্টাৰ দিব, এনেইতো নিদিয়ে। গতিকে এটা সাংঘাতিক অন্যায় দীৰ্ঘদিনৰ পৰা চাহ শ্ৰমিকৰ ওপৰত চলি আছিল। আৰু সেই অন্যায়ৰ পৰা যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইসমূহ মানুহক মুক্তি দিয়ে, নিশ্চিতভাৱে আশীৰ্বাদ পাব চাহ শ্ৰমিক ৰাইজৰ। আৰু লগে লগে তেখেতে মেডিকেল চিট আমাৰ আঠচাৰ অধিৱেশনতে কৈছে যে 3টাৰ পৰা 4টালৈ বৃদ্ধি কৰিব। তেখেতে কৈছে যে আমাৰ আগতে 3% ৰিজাৰ্ভেশ্যন উইদিন OBC আছিলে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ কাৰণে, য'ত নেকি আমাকো বহুতে উপলুঙা কৰে যে তহঁতক মহৰী চকীদাৰহে দিছে, তাতকৈ ওপৰত তহঁতক আৰু যাব নিদিয়ে। তো উক্ত দিনা মুখ্যমন্ত্ৰীক ঘোষণা কৰিছে যে 3rd আৰু এইটো 2nd আৰু 1st কেটেগৰীটো মানে ACS APSও এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে হোৱাৰ ক্ষেত্ৰত আৰক্ষণৰ এটা সুবিধা পাব, যিটো মই ভাবোঁ নিশ্চিতভাৱে আমাৰ নতুন প্ৰজন্মৰ কাৰণে, শিক্ষিত প্ৰজন্মৰ কাৰণে আশাৰ বাৰ্তা। শ্ৰমিকসকলক ভূমি আবণ্টন কৰাৰ যিটো ব্যৱস্থা, তাৰ 3 দশক ধৰি যিটো হৈ থকা দাবী, এই দাবীৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিধৰণে আজি ঘোষণা কৰিছে যে 25 নৱেম্বৰ তাৰিখে তেওঁ বিল আনিব আমাৰ বিধানসভাত, আৰু বিধানসভাত এই বিলটো আনিলে আচলতে এই যদি সঁচাকৈ যদি এইটো আনে, তেতিয়াহ'লে চাহ জনগোষ্ঠীৰ কাৰণে এটা ঐতিহাসিক আচলতে এটা জনগোষ্ঠীক উপকৃত কৰা হ'ব বুলি আমি ভাবোঁ। কাৰণ শ্ৰমিকসকলে অসমত 200 বছৰ বা বসবাস কৰাৰ উপৰিও তেওঁলোকৰ স্থায়ী যিটো থকাৰ যিটো ব্যৱস্থা, কাৰণ বাগানৰ কোৱাৰ্টাৰত থাকি তেওঁলোকে বহুখিনি ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। বিশেষকৈ তেওঁলোকৰ সন্তানসমূহ যিসকল ছাত্ৰ ছাত্ৰী পঢ়া শুনা কৰি আছে, দ্বিতীয়তে কোনোবা ছাত্ৰ ছাত্ৰী যদি কিবা অন্য চিন্তা কৰে, যেনেকৈ ব্যৱসায় বাণিজ্য, তেওঁলোকে কৰিবৰ কাৰণে সক্ষম নহয়, তেওঁলোকৰ মাজত আত্মবিশ্বাস কেতিয়াও সৃষ্টি নহয়। আৰু ভূমিৰ অভাৱত এইখিনি হয় বুলি আমি ভাবোঁ। গতিকে চাহ শ্ৰমিকক আচলতে ভূমি দিয়াটো শ্ৰমিকসকলৰ প্ৰতি এটা সন্মান আৰু এটা ন্যায়িক প্ৰাপ্য তেওঁলোকক দিয়া হ'ব বুলি আমি ভাবিছোঁ। আৰু চৰকাৰে সঁচাকৈ এইটো যদি কয়, তেতিয়াহ'লে আদৰণি আমি নিশ্চিতভাৱে জনাম। আমাৰ স্পষ্ট কথা, এই 3টা দাবী, চাহ শ্ৰমিকৰ ভূমি আবণ্টন, তেওঁলোকৰ জনজাতিকৰণৰ কথা চাহ জনগোষ্ঠীৰ, আনফালে মজুৰিৰ বৃদ্ধি, এই 3টা কিন্তু 26ৰ আগে হয়তো পূৰ্ণ কৰিব লাগিব। নহ'লে আঠচাই আচলতে গোটেই ৰাইজক লৈ ধাৰাবাহিকতাৰে গণতান্ত্ৰিক আন্দোলন চলাই যাব।